guys, welcome back to my channel. আপোনালোকে বাৰু কোনে মেগী খাই ভাল পায়। আজিৰ ৰেচিপিটো হ'ল মেগী ৰেচিপি আৰু খুবেই সহজ ৰেচিপি হয় আৰু কম সময়তে বনাব পাৰি। এতিয়া ভিডিওটো দেৰি নকৰাকৈ ষ্টাৰ্ট কৰোঁ। আশা কৰোঁ আপোনালোক সকলোকে ভাল পাব আৰু এটা লাইক দি যাব, লগতে কমেণ্টটো কৰিবলৈ নাপাহৰিব যে আপোনালোকে কেনেকৈ মেগীটো খাই ভাল পায়। আৰু যদি মোৰ চেনেলটোত নতুন আহিছে তেনেহ'লে প্লিজ সাবস্ক্ৰাইব কৰি তলত সাইডত থকা বেল আইকনটো হিট কৰি দিব। তেতিয়াহ'লে ভিডিওটো ষ্টাৰ্ট কৰোঁ। সসপেনত এনেকৈ পানী ফাৰ্ষ্টত গৰম কৰি ল'ম, তাৰপিছত মেগী পেকেট এটাকৈ দিম। এতিয়া পানীত বইল আহি গৈছে, সেইকাৰণে মেগী মছলাখিনি দি দিম। ইয়াত মই বেলেগ মছলা ইউজ নকৰোঁ, মেগীৰ মছলা ইউজ কৰিম। 4টা পেকেট মেগী লৈছোঁ, যিহেতু 4টা পেকেটৰ 4টা মছলাই থাকিব নহয় জানো। গোটেইখিনি দি দিছোঁ। ইয়াত এতিয়া হালধি অকণমান দি দিম। হালধি বেছিকৈ নিদিওঁ কাৰণ মছলাত অলৰেডি থাকে কালাৰ, আৰু নিমখো কমাই দিম। এতিয়া ধুনীয়াকৈ উতলি গৈছে। এতিয়া ইয়াৰ ওপৰৰ পৰাহে তেল দিম। মই মেগীটো ফ্ৰাই কৰিও খাওঁ, কিন্তু সেইটো বেলেগ ধৰণে খাওঁ, কিন্তু আজি অকণ চিম্পলকৈ দেখুৱাইছোঁ যিহেতু তেলটো ওপৰৰ পৰা দি দিম। এতিয়া হাফ সিজাই গ'ল, সেইকাৰণে এতিয়া ওপৰৰ পৰা পিঁয়াজ কাটি দি দিছোঁ। পিঁয়াজটো মই অকণ গোলকৈ কাটি ভাল পাওঁ কাৰণে এনেকৈ দি দিছোঁ। গোলকৈ কাটিব সময় নহ'ল বাৰু। এতিয়া গোটেইখিনি মিহলাই ল'ম। এতিয়া মেগী সিজি ৰেডি হৈ গ'ল, খাব পৰা হৈ গৈছে। মই মেগীত জ্বলা দিয়া নাই কাৰণ সৰু বাচ্চা আছে, সেইকাৰণে মেগী জ্বলা কেনেকৈ দিম আপোনালোকক দেখুৱাই আছোঁ বলক। এয়া দেখিছে নহয়, ছাইডত পিঁয়াজ টুকুৰ কাটি লৈছোঁ আৰু অকণমান বিহ জলকীয়া কাটি লৈছোঁ, আৰু তাৰ ওপৰত এনেকৈ মিক্সাৰটো মিক্স কৰি ল'ম। এনেধৰণে খাই মই খুবেই ভাল পাওঁ। ইয়াৰ ওপৰত এটা অমলেট দি দিব লাগে, তেতিয়া খাই আৰু টেষ্টটো ভাল লাগে। কিন্তু বৰ্তমান অমলেট ডিম নাই কাৰণে এনেকৈ বনাইছোঁ। আৰু গাখীৰ চাহৰ লগত ৰাতিপুৱা এনেকৈ ব্ৰেকফাষ্ট কৰি কোনে ভাল পায় প্লিজ কমেণ্ট কৰি জনাবচোন বাৰু। মই কিন্তু এনেদৰে খাই খুবেই ভাল পাওঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব, আৰু প্লিজ এটা লাইক কৰি থৈ যাব। আৰু তেতিয়ালৈকে বাই বাই, সকলো ভালকৈ থাকক।